বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াও তেনেদৰে কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইখিনি কৈছে, উল্লেখ কৰিছে। অক্টোবৰত তেনেদৰে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বা নতুন আইন ওলাব। এতিয়া কেতিয়ালৈকে কোনসমূহ প্ৰতিষ্ঠিত স্থাপিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব, এইটো এটা এনেকুৱা ধৰণৰ প্ৰথা আহি পৰে, বিদ্যালয় বা মহাবিদ্যালয় এনেকুৱা ধৰণৰ। বাৰু যি কি নহওক, এতিয়া যিহেতু আপোনালোকে গমে পায় BTRত সেইখিনি যেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তো তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গ'ল যে এতিয়া ভেঞ্চাৰ পৰ্যায়ত যিসমূহ বিদ্যালয় আছে সেইখিনি প্ৰাদেশিকৰণ কৰাক লৈ। তো তাত কেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে বা যিগৰাকীয়ে সুধিছিলে তাত সেইগৰাকীক কেনেদৰে ক'লে যে আপোনালোকৰ স্কুলখন কেতিয়া স্থাপিত ইত্যাদি ইত্যাদি সকলোখিনি কথা। তো ভিডিঅ'টো শেষলৈকে চাওক। এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'লে বহুত বেছি ভাল হ'ব। তো শেষলৈকে চাব বুলি আশা কৰিলেও আপোনালোকে শেষলৈকে চাই কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভাল পায় ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াও শেহতীয়াকৈ এইখিনি জনাইছে যে অক্টোবৰত যিহেতু এইখিনি নতুন আইন প্ৰণয়ন হ'ব, আইন কেনেদৰে কোনসমূহ প্ৰণয়ন কৰাৰ পাছত কোনসমূহ বিদ্যালয় পৰে বা মহাবিদ্যালয় পৰে, তেনেদৰে সেই অনুসৰি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া চলিব আৰু যিহেতু অধিৱেশন হ'বলৈ গৈ আছে। তো সেইখিনি তেনেদৰে কয় আৰু অতি সোনকালে হ'ব লাগে, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি আহিছে। আৰু যদি এতিয়া শেষ পৰ্যায়ত তেওঁলোকৰ আজি হ'ব কালি হ'ব এনেকৈ দিনবিলাক যদি যায়, এই শিক্ষাগুৰুসকল অৱস্থাটো পানী ঠান চৰাব আৰু কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে বা কেনেদৰে জীৱনটো কটাইছে সেইখিনি দিশো চাবলগীয়া। চ' সেইবাবে অতি সোনকালে হ'লে ভাল হ'ব। এতিয়া শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত তেওঁক সেইখিনি সোধা গৈছিলে, তেতিয়া কোৱা হৈছিলে যে আপোনাৰ বিদ্যালয় কোন চনত স্থাপিত, এষ্টাব্লিছ কেতিয়া, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন তেওঁক সেই যিজনে সুধিছিলে, তো যিগৰাকী ব্যক্তিয়ে সুধিছিলে তেওঁলোকে সেইখিনি প্ৰশ্ন কৰিলে যে 2001 বুলি ক'লে। তো 2001 হ'লেতো হ'ব বুলি এনেদৰে সেইখিনি কথাটো ক'লে। তো এতিয়া আপোনালোকে গম পাইছে যে কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে হয়তো নতুন আইন ওলালে সেইখিনি গম পোৱা যাব। তথাপিতো এই যি তেনেদৰে সোধাত তেওঁক সুধিলে যে কেতিয়া এষ্টাব্লিছ হৈছিল, 2001টো হৈ যাব এনেকৈ বুলি ক'লে। ত' এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে নৱেম্বৰত সকলোখিনি কাম হৈ যাব। এতিয়া কিন্তু প্ৰথমতে অক্টোবৰত বুলি কৈ আছিলে, আকৌ এতিয়া নৱেম্বৰলৈ গৈছে। হয়তো অক্টোবৰত এইখিনি আইনখন প্ৰণয়ন হোৱাৰ পাছত নৱেম্বৰৰ পৰা কাৰ্যকৰী দিশে আগুৱাইব। কথাটো হ'ল কি, যেতিয়াই যি যেনেদৰে নহওক, এই হওক অক্টোবৰ হওক বা নৱেম্বৰ হওক, অতি সোনকালে হ'লে এই শিক্ষাগুৰুসকলৰ সকলোখিনি ভাল হ'ব। এতিয়া এনেকুৱা ধৰণৰ শিক্ষাগুৰু থাকিব পাৰে, ধৰি লওক এতিয়া কোনোবা শিক্ষাগুৰু এবছৰ 2 বছৰ 6 মাহ 7 মাহ, তো এই যে প্ৰক্ৰিয়াটো যদি কাৰ্যকৰী দিশে সোনকালে আগ নেবাঢ়ে, তো কেতিয়া কি হ'ব, এই শিক্ষাগুৰুসকল কিছু অৱসৰ গ্ৰহণ কৰিব আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰু পৰিস্থিতিটো কেনেকুৱা ধৰণৰ হয় এতিয়া বৰ্তমান সময়ত আপোনালোকেতো গমেই পাইছে। কোনোবাই ধৰক NPS পাব, NPS পোৱাৰ পাছত এনেকুৱা এটা পৰ্যায় হ'ব 1500 1000 হিচাপে তেওঁলোকে অৱসৰৰ পাছত পেঞ্চন পাব। আৰু যদি সেই NPSতো অন্তৰ্ভুক্ত নহয়, তাৰপিছত তেওঁলোকে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব, সেইটো এতিয়া এই কৰি থকা শিক্ষাগুৰুসকলতকৈ তাৰমানে অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰু বেছি ভয়াৱহ হ'ব তেওঁলোকৰ জীৱন। চ' সেইবাবে এই প্ৰক্ৰিয়াটো, এই যি কাৰ্যকৰী দিশে অতি সোনকালে আগবাঢ়িলে নিশ্চয় সকলোৱে ভাল হ'ব। এই যি ভেঞ্চাৰ বিদ্যালয়সমূহ আছে, মহাবিদ্যালয়সমূহ আছে, এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াবিলাক সোনকালে কৰাৰ কথা কৈ আছে, সোনকালে কৰিলে সকলো শিক্ষাগুৰুৰ বাবে ভাল হ'ব। এতিয়া অপেক্ষা মাথো অক্টোবৰলৈ, কেতিয়া কেনেদৰে আইনবিলাক কেনেকুৱা ধৰণৰ হয়, যে কোনসমূহ বিদ্যালয় পৰিব নপৰিব, দেখা যাব কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে কৰে। আৰু বাকী সেইখিনি, আৰু শিক্ষাগুৰুসকলে যাতে এই সমস্যাবিলাক অতি সোনকালে সমাধান হয়, কাৰণ কেলৈ তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষাগুৰুসকলে বিনা বেতনে শিক্ষকতা কৰি আহিছে, মানৱ সম্পদ গঢ় দি আহিছে, আৰু তেওঁলোকে সেই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া কৰিবলৈকে, তো চৰকাৰক সেইখিনি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈকে, কাৰ্যকৰী কৰিবলৈকে ৰাজপথত ওলাব লগা হৈছে। তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। তো কথাটো হ'ল কি, প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব লাগে, সমস্যাবিলাক সমাধান হ'ব লাগে। চ' এইখিনি আছিলে। আগন্তুক সময়ত আপডেটসমূহ পাই থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ